বিভিন্ন দাবীৰ বাবে সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো আপচুৰ প্ৰতিবাদ। ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত সংগঠনটোৰ সদস্যসকলে 3 ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন কৰে। প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰে যদিও মূলতঃ অসমত থকা বড়ো মাধ্যমৰ বিদ্যালয়সমূহত অধিক শিক্ষক নিযুক্তি, অসমৰ প্ৰশাসনিক পৰীক্ষাত অসমীয়াৰ দৰে বড়ো ভাষাটোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা আৰু টেটৰ লগতে টেটৰ বড়ো মাধ্যমৰ প্ৰাৰ্থীসকলকো নিযুক্তি দিয়াৰ দাবী কৰে। উল্লেখযোগ্য যে প্ৰতিবাদৰ মাজতে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা প্ৰতিবাদস্থলীত উপস্থিত হয়। তেওঁ প্ৰতিবাদকাৰীসকলৰ সৈতে কিছু সময় মত বিনিময় কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতেই ৰঙিয়াৰ বিধায়কগৰাকীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে ৰঙিয়া সমজিলাৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আজি আমি এই গোটেই অসমতে নিখিল বড়ো ছাত্ৰ সন্থাই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লোৱা হৈছে। আমাৰ বিভিন্ন বড়ো মাধ্যমৰ বিশেষকৈ সমস্যাৰ দাবীত আমি সকলোৱে দেখিছোঁ যে আমাৰ বিশেষকৈ আমাৰ যিখিনি বড়ো মাধ্যমৰ বিদ্যালয় আছে, LP স্কুল, সেই LP স্কুলত মাত্ৰ এজনে শিক্ষকেৰে পাঠদান চলি আছে। আৰু লগতে আমাৰ যিটো অসম জুডিচিয়েল এক্সাম, তাতো আমাৰ বড়ো ভাষাটো আমাৰ তাতে হোৱা নাই। যিহেতু বড়ো এটা মাধ্যম আৰু অসমত এটা ছেকেণ্ড অফিচিয়েল লেংগুৱেজ, সেই হিচাপত আমাৰ সেই অফিচিয়েল লেংগুৱেজ এটা বড়ো লেংগুৱেজ হিচাপত AGS এক্সামত আমাৰ বড়ো ভাষাটো আজিলৈকে এষ্টাব্লিছ হোৱা নাই। তেখেতসকলে বাৰে বাৰে কয় যে আমাৰ টেট উত্তীৰ্ণ শিক্ষক নাই, কেণ্ডিডেট নাই, সেইকাৰণে আমি তেখেতসকলে আমাৰ যিবিলাক ভেকেণ্ট পোষ্ট সেইবোৰ পূৰণ কৰিব মানে। কিন্তু ইয়াৰ বাবে তেখেতসকলক আমি উপৰিছোঁ যে চেণ্ট্ৰেল টেট হয়, টেট আপোনালোকে টেট যেনেকৈ আজি অসমীয়াটো লেংগুৱেজ হিচাপে উত্থাপন হৈছে, কিন্তু আমাৰ বড়ো যিটো মিডিয়াম, আজি বড়ো ষ্টুডেণ্ট আমাৰ বহুত পাছ পৰা আছে, ডিগ্ৰী হাই ছেকেণ্ডেৰী, কিন্তু টেটত বড়ো ভাষাটো লেংগুৱেজ 1 হিচাপে নথকাৰ বাবে আজি আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকল পাছ কৰিব পৰা নাই। আৰু যাৰ ফলত আমি যিটো ভেকেণ্ট পোষ্ট লাগি বুলি আমি হাল্লা কৰিছোঁ, সেইটোত ফুলফিল হোৱা নাই। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আজিলৈকে আমি বহুতবাৰ আলোচনা কৰিছোঁ, মাননীয় শিক্ষামন্ত্ৰী হওক বা মাননীয় মুখ্যমন্ত্ৰী হওক, তেখেতে প্ৰতিবাৰে আশ্বাস দিয়ে যে আমাৰ যিমান বৰ সমস্যা অতি সোনকালে সমাধান কৰিব। কিন্তু আজিলৈকে আলোচনাৰ নামত আলোচনাই হৈছে, কিন্তু কোনো ধৰণৰ সমাধান হোৱা নাই। তেখেতসকলে কাম নকৰা নহয়, কাম কৰিছেও, কিন্তু আমাৰ যিখিনি মেক্সিমাম দাবী, সেই দাবীবোৰ আমাৰ আজিলৈকে পূৰণ হোৱা নাই। নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ। সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত। আছে সহজ ফাইনেন্সৰ সুবিধা, পাব সকলো ধৰণৰ এক্সেসৰিজ, লগতে পাব অপেন বক্স স্মাৰ্টফোন, অপেন বক্স আইফোন। উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং ছাৰ্ভিচ। নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন ল'ম বুলি ভাবি আছে নেকি? এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত DD কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ। নমস্কাৰ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে। একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্টৰ হয়। এইটো আছে আপোনাৰ সোণাপুৰ অল্ড মাৰ্কেট DD কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল। তো ইয়াতে মোৰ কিছুমান এচেছৰিজ আছে, প্লাছ মোবাইল আছে। আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ, 10% অফ দি আছোঁ। লগতে আমাৰ EMI ইজি EMI হৈ আছে, আপোনাৰ কোনো অসুবিধা নাই। ছেকেণ্ড, আপোনাৰ এচেছৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে। লগতে আমি মোবাইল ৰিপেয়াৰিঙো ৰাখিছোঁ, আৰু আমি আইফোন ৰাখিছোঁ, এইটো অপেন বক্স আইফোন, এইবিলাক পাব আপোনালোকে। ছেকেণ্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ। আজিৰ দিনটো মোৰ কাৰণে 1 তাৰিখটো, জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয়, প্লাছ আমাৰ দোকানৰ বাৰ্থডেও হয়। চ' সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ, যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে। আমি কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিম।